হয় আমাৰ দেউতাৰ আজি ষষ্ঠ মৃত্যুবাৰ্ষিকী আৰু মোৰ দেউতা আপোনালোকে জানে যে এজন শিক্ষক আছিলে দেউতাই জীৱনকালত বহুত দিহা পৰামৰ্শ দিছিলে মই আজি দেউতাৰ আত্মাৰ সৈতে কথা পাতিছো যে মই সদায় আপুনি কোৱা নিচিনাকে আপোচ নকৰাকে নিজৰ জীৱন সংগ্ৰাম এটা শক্তিশালী সংকল্পৰ সৈতে চলাই আহিছো আজিও মোৰ দেউতাৰ মৃত্যু তিথিত মইতো মিটিঙে কৰি আছো গতিকে মই মোৰ সংকল্পত অটল আমি কেতিয়াবা হাৰিছো কেতিয়াবা জিকিছো গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্যবিধাতা কিন্তু আমি যেটো পথ লৈছো সেইটো আমি শুদ্ধ বুলি বিবেচনা কৰো আৰু সেই পথত শক্তিশালীভাৱে যাবৰ কাৰণে আমি সদায় দিওঁ আমি গোটেই অসমৰ যিসমূহ জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত জিলাই জিলাই মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ সন্মিলন আজি আমাৰ ধেমাজি জিলাত সেই সভাখন অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰথমবাৰৰ কাৰণে পঞ্চায়তৰ প্ৰাৰ্থী বাছনি যিটো প্ৰক্ৰিয়া সেইটো প্ৰদেশ কংগ্ৰেছৰ যিটো ক্ষমতা আছিলে এই ক্ষমতাটো আমি জিলা ব্লক আৰু মণ্ডলক দিছো গতিকে মই সৰজমিনভাৱে জানিব বিচাৰিছো যে প্ৰথমবাৰ নতুনকৈ আৰম্ভ কৰা ক্ষমতা বিকেন্দ্ৰীকৰণৰ প্ৰক্ৰিয়াটো মণ্ডল সভাপতিসকলৰ মতামতটো কেনেকুৱা আৰু মই অত্যন্ত সুখী আৰু আশাবাদী ইতিমধ্যে দুখন মিটিং আমাৰ দুখন জিলাত হৈ গ'ল কালিলৈ বিশ্বনাথত আছে পৰহিলে তেজপুৰত আছে তাৰপৰা মঙ্গলদৈ গোলাঘাট এনেকৈ মই গৈ আছো যে আমাৰ গোটেই প্ৰক্ৰিয়াটো 100% সকলো সাজু হৈ আছে প্ৰাৰ্থী কেন্দ্ৰিক কথা বতৰাবিলাক আৰু ৰাইজে আমি আশাবাদী যে মূল্য বৃদ্ধি নিবনুৱা সমস্যা বানপানী গৰাখহনীয়া সমস্যা বিভিন্ন কাউন্সিলবিলাকৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সিন্ডিকেটৰ নামত যি ধৰণে লুটপাট চলি আছে যি ধৰণে উমৰাংচুত কয়লা খনি মানুহ মৃত্যু হৈ আছে আজি উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছে লোনত গোটেই ৰাজ্য কুঙা হৈ গৈছে এই কথাবিলাকৰ এটা শক্তিশালী প্ৰতিবাদ অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ মাজেদি কংগ্ৰেছক সমৰ্থন কৰি কৰিব বিৰোধী ঐক্যটোৱে চূড়ান্ত ৰূপ নোলোৱালৈকে আমি সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিব নালাগে সেইকাৰণে মই আঁতৰি আছো বাকী সকলো কথা আপোনালোকে ভালকে বুজি পায়